পংখী সন্দিকৈৰ ভাষাৰে এটি কাল্পনিক কবিতা। কবিতাৰ শিৰোনাম ভুল নুবুজিবা অ পিতাই। কবি ৰাজু কলিতা। পাঠ অনন্যা বৰুৱা। ভুল নুবুজিবা অ পিতাই, এই পৃথিৱীৰ পৰা তোমাৰ এটি সোণৰ টুকুৰা হেৰাই গ'ল। কাকনো দুখ দিম? মানুহ চিনাত আচলতে মোৰেই ভুল আছিল। ভাল পোৱা মোৰেই আছিল, কাকনো ভুল বুজিম পিতাই। জীৱন সংগী হিচাপে সপোন ৰচা মানুহজনো বিশ্বাসঘাতক, হত্যাকাৰী, তাকো নিজৰেই পত্নীৰ। বৰ নিষ্ঠুৰ অ পিতাই। বাস্তৱ পৃথিৱীখন যে এনেকুৱা মই অকণো কল্পনাই কৰিব পৰা নাছিলো অ। মানুহে দেখোন মানুহক মাৰি পেলাবলৈও ভয়েই নকৰা হ'ল। কিয় বাৰু পিতাই? 6 মাহৰ আগতে নিজৰ কৰি লোৱা মানুহজনো যে ইমান নিষ্ঠুৰ হ'ব পাৰিব, মোৰ সপোনৰো অগোচৰ আছিল অ পিতাই। কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে মানুহ? হোমৰ জুইক সাক্ষী কৰি 7 জনম একেলগে থাকিম বুলি কোৱা মানুহজনৰ হাততে মোৰ মৃত্যু লিখা আছিল নে বাৰু পিতাই? দুখ নকৰিবা। শিক্ষক জোৱাই তোমাৰ ছোৱালীক ৰাণী কৰি ৰখাটো এটি সংলাপ আছিল মাথো। ৰাণী কৰি ৰখাটোতো দূৰৰে কথা, একেবাৰে বিদায়ে দি দিলেও পৃথিৱীৰ পৰা। তুমি ভবাৰ দৰে সহজ সৰল নহয় অ পিতাই। সময় আহে কাৰোবাৰ মন সলনি হোৱাৰ, সময় আহে কাৰোবাৰ মৃত্যু হোৱাৰ। হয়তো সেই সময় মোৰ বাবে বৰ সোনকালেই আহিল। বিশ্বাস কৰিবা জানো মোৰ মৃত্যু নিজ স্বামী দেৱতাৰ হাততে বুলি? তুমি মোক বেয়া পাই নাথাকিবা পিতাই। মই তোমাক বৰ ভাল পাওঁ। তুমি কুশলে থাকা পিতাই। মই আকৌ আহিম। মোক হত্যা কৰা মানৱ ৰূপী দানৱটোৰ প্ৰতিশোধৰ বাবে আকৌ এদিন মই জন্ম লভিম তোমাৰেই ঔৰসত। ধন্যবাদ।